সমু টাইমেটৰ দৰ্শকক স্বাগতম জনাইছো। এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হল কালি দুপৰীয়া 12:30 বজাত সংঘটিত হয় এই দুৰ্ঘটনা আৰু হেলিকপ্টাৰ দুৰ্ঘটনাত বিপিন ৰাৱতে মৃত্যু খাবতি লয়। বিপিন ৰাৱতৰ নশ্বৰ দেহ আজি অনা হ'ব দিল্লীলৈ আৰু কাইলৈ অন্তিম সৎকাৰ কৰা হ'ব ভাৰতৰ প্ৰথমজন CDS জেনেৰেল বিপিন ৰাৱতৰ। সবিশেষ জনাইছো এই মুহূৰ্তত। কাইলৈ দিল্লীত বিপিন ৰাৱতৰ অন্তিম সৎকাৰ। আজি দিল্লীলৈ অনা হ'ব বিপিন ৰাৱতৰ নশ্বৰ দেহ। ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত বিপিন ৰাৱত। 13 জন লোকে প্ৰাণ হেৰুৱাইছে এই ভয়ংকৰ দুৰ্ঘটনাত। কাইলৈ দিল্লীত শেষ বিদায় জনাব বিপিন ৰাৱতক সকলো লোকে। বিপিন ৰাৱতৰ পত্নীসহ 11 জন লোকৰ নশ্বৰ দেহ লৈ অনা হ'ব আজি দিল্লীলৈ। যি ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ল হেলিকপ্টাৰ দুৰ্ঘটনা, সেই দুৰ্ঘটনাত ভাৰতৰ প্ৰথমজন CDS জেনেৰেল বিপিন ৰাৱতে মৃত্যু খাবতি ল'লে। আৰু এই মৃত্যুৰ পিছতে সকলো শোকত ভাগি পৰিছে। শোকৰ ছাঁ পৰিছে সমগ্ৰ ভাৰতবৰ্ষত, কিয়নো এনে এজন ব্যক্তিৰ মৃত্যুৱে সমগ্ৰ ভাৰতবাসীক কঁপাই গৈছে। এক হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু খাবতি ল'লে বিপিন ৰাৱত, তেখেতৰ পত্নী আৰু তেওঁলোকৰ সৈতে আন 11 জন লোকে। 14 জন ব্যক্তি আছিল এই হেলিকপ্টাৰখনত আৰু এই হেলিকপ্টাৰখনত থকা 14 জন ব্যক্তিৰ ভিতৰত 13 জনেই মৃত্যু খাবতি ল'লে আৰু এজন এই পৰ্যন্ত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। সংকটজনক অৱস্থাত আছে সেই ব্যক্তিগৰাকী। কিন্তু এনেধৰণৰ এজন শক্তিশালী উদাৰ মনৰ সাহসী ব্যক্তিয়ে ইহলীলালৈ গতি কৰাক লৈ সকলোতে শোকৰ ছাঁ পৰিছে। আজি দিল্লীলৈ লৈ অনা হ'ব বিপিন ৰাৱতৰ নশ্বৰ দেহ। কুন্নুৰত সংঘটিত হোৱা এই ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ'ল CDS জেনেৰেল বিপিন ৰাৱতৰ। আৰু বিপিন ৰাৱতৰ মৃত্যুৱে সকলোকে আচৰিত কৰি পেলালে, কিয়নো হেলিকপ্টাৰ যোগে তেখেতে ভাষণৰ বাবে গৈ আছিল আন এক স্থানলৈ, কিন্তু গৈ থকাৰ সময়তে এক মৰ্মান্তিক ঘটনা সংঘটিত হ'ল। এই ঘটনাই সেই হেলিকপ্টাৰখনত থকা 14 জন আৰোহীৰ ভিতৰত 13 জনকে মৃত্যুৰ মুখত পেলালে। পত্নীসহ বিপিন ৰাৱতৰো মৃত্যু হ'ল এই শোকাবহ ঘটনাত। এই ঘটনা সংঘটিত হোৱাৰ লগে লগে পোনে পোনে সেই স্থানলৈ স্থানীয় ৰাইজে গৈ সকলোকে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিলে। উদ্ধাৰ অভিযান স্থানীয় ৰাইজেই আৰম্ভ কৰিলে, এম্বুলেন্স অথবা অইন কোনো আহি পোৱাৰ আগতে। কিন্তু স্থানীয় ৰাইজে উদ্ধাৰ অভিযান আৰম্ভ কৰিলে যদিও সেয়া ইতিমধ্যেই পলম হৈ গ'ল, কিয়নো 13 জনকৈ লোকে মৃত্যু খাবতি ল'লে। ভাৰতৰ প্ৰথমজন CDS জেনেৰেল বিপিন ৰাৱতে মৃত্যু খাবতি ল'লে আৰু তেখেতৰ পত্নী দুয়োগৰাকীৰ শ্ৰীছবি দেখুৱাইছোঁ। বৰ্তমান সময়ত এই দুয়োগৰাকীয়ে মৃত্যু খাবতি লয়। তেখেতৰ নশ্বৰ দেহ আজি দিল্লীলৈ অনা হ'ব আৰু সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে অন্তিম সৎকাৰ কৰা হ'ব কাইলৈ বিপিন ৰাৱতৰ। ভাৰতলৈ আগবঢ়োৱা তেখেতৰ সেৱা, ভাৰতলৈ আগবঢ়োৱা প্ৰত্যেকটো দিনৰ তেখেতৰ সেৱাৰ বিষয়ে অনুকুৱাইছে সকলোৱে। বিভিন্নজনে টুইটাৰত টুইট যোগে শোক প্ৰকাশ কৰিছে বিপিন ৰাৱতৰ মৃত্যুৰ পিছতেই। প্ৰধানমন্ত্ৰীকে আৰম্ভ কৰি বিভিন্নজনে টুইটাৰত টুইট যোগে প্ৰকাশ কৰিছে তেওঁলোকৰ শোক। আনকি পাকিস্তানৰ সেনায়ো টুইট যোগে বিপিন ৰাৱতৰ মৃত্যুক লৈ শোক প্ৰকাশ কৰিছে। বিপিন ৰাৱতৰ মৃত্যুৱে আচৰিত কৰি পেলালে সমগ্ৰ ভাৰতবৰ্ষক। এনে এজন ব্যক্তিৰ মৃত্যুৱে ভাৰতৰ এক বৃহৎ লছ হয়।
ভাৰতবাসীৰ বাবে এক বৃহৎ লছ বিপিন ৰাৱতৰ মৃত্যু, কিয়নো এনেধৰণৰ এজন সাহসী ব্যক্তিয়ে প্ৰত্যেকটো মুহূৰ্ততে ভাৰতবাসীক সুৰক্ষা প্ৰদান কৰাত অগ্ৰণী হৈ আছিল। উত্তৰাখণ্ডৰ পাউৰীত জন্মগ্ৰহণ কৰা বিপিন ৰাৱত 16 মাৰ্চ 1958 চনত জন্মগ্ৰহণ কৰিছিলে তেখেতে। আৰু তেখেতৰ পত্নী মধুলিকা ৰাৱতৰো এই দুৰ্ঘটনাতে মৃত্যু হয়। কালি অৰ্থাৎ 8 ডিচেম্বৰ 2021 এক ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যুক সাৱটি ল'লে। আজি সকলোৰে মৃতদেহ লৈ অহা হ'ব দিল্লীলৈ আৰু দিল্লীত অন্তিমবাৰলৈ সন্মান শ্ৰদ্ধা প্ৰদান কৰা হ'ব এইগৰাকী বিপিন ৰাৱত, যিগৰাকীয়ে প্ৰত্যেকটো মুহূৰ্ততে ভাৰতবাসীৰ বাবে এক সেৱা আগবঢ়াইছে, ভাৰতবাসীৰ সুৰক্ষাৰ বাবে প্ৰত্যেকটো মুহূৰ্ততে কাম কৰি গৈছে। সেইজন বিপিন ৰাৱতক আজি অন্তিম শ্ৰদ্ধা জনাবলৈ সকলো দিল্লীলৈ আহিব। দিল্লীলৈ ইতিমধ্যে লৈ অহাবলৈ যোজা কৰা হৈছে বিপিন ৰাৱতৰ সৈতে আন 12 গৰাকীৰ মৃতদেহ। আৰু কাইলৈ দিল্লীতে সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হ'ব বিপিন ৰাৱত আৰু আন 13 গৰাকীৰ অন্তিম সৎকাৰ। কুন্নুৰত সংঘটিত হোৱা এই ভয়ংকৰ দুৰ্ঘটনাই হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যুক সাৱটি ল'লে বিপিন ৰাৱত, তেখেতৰ পত্নী আৰু আন 11 গৰাকী লোকে। আৰু এই ঘটনা সংঘটিত হোৱাৰ পিছতেই এতিয়া সমগ্ৰ ৰাজ্যতে, সমগ্ৰ দেশতেই শোকৰ ছাঁ পৰিছে। আনকি পাকিস্তানৰ সেনায়ো বিপিন ৰাৱতৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। আজি দিল্লীলৈ লৈ অনা হ'ব বিপিন ৰাৱতৰ সহ আন 12 গৰাকীৰ নশ্বৰ দেহ। আৰু তেখেতসকলৰ নশ্বৰ দেহক অন্তিমবাৰৰ বাবে সন্মান জনাব, সেৱা জনাব প্ৰতিজন লোকে। আৰু কাইলৈ সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে অন্তিম সৎকাৰ কৰা হ'ব এইগৰাকী ভাৰতৰ প্ৰথম CDS জেনেৰেল বিপিন ৰাৱতৰ।